আপোনাৰ নিশ্চিতভাৱে চাওক পোনপ্ৰথমে মই যি NKTV দৰ্শকসকল আছে দৰ্শকসকলক মই প্ৰথমতে যি ভোগালী উৰুকাৰ মই হিয়াৰ পৰা শুভেচ্ছা জনাইছো আৰু মই এই মুহূৰ্তত উপস্থিত আছো যি চামগুৰিৰ যি বৰমা পাইকাৰী মাছৰ বজাৰ আছে মাছৰ বজাৰত এই মুহূৰ্তত উপস্থিত আছো আৰু সামগ্ৰিক পৰিৱেশটো দেখুৱাব মোৰ লগত উপস্থিত থকা কেমেৰা পাৰ্চন গৰাকী এইটো চাওক নিশ্চিতভাৱে এই যি চামগুৰিৰ যি বৰমাৰ যি পাইকাৰী বজাৰ এখন আচলতে পাইকাৰী বজাৰত উপস্থিত আছো আৰু পুৱা 4 বজাৰ লগে লগে যি বজাৰ আছে বজাৰো তেওঁলোকে আৰম্ভ কৰিছে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে বজাৰত নালি নিচিঙা ভিৰ যিসকল গ্ৰাহক আছে আচলতে গ্ৰাহকসকলে নালি নিচিঙা ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এনেধৰণে দেখিবলৈ পাইছে সৰুৰ পৰা ডাঙৰ কিন্তু যথেষ্ট মাছ আছে আৰু এই মাছসমূহ তেওঁলোকে ইতিমধ্যে উলিয়াইছে দেখিবলৈ পাইছে ৰৌ বৰালি ভকুৱা চিতল আছে আচলতে গোটেইসমূহ যিসমূহ মাছ আচলতে প্ৰয়োজন এই মাছ গোটেইসমূহ মাছ আছে তাৰ চামগুৰিৰ বিভিন্ন প্ৰান্তৰ যি বিলসমূহ আছে সেই বিলসমূহৰ পৰা আচলতে জলাশয়সমূহৰ পৰা আচলতে এই মাছসমূহ তেওঁলোকে উঠাই যি ধৰি পেলাই আজি তেওঁলোকৰ উৰুকাৰ দিনা বেছি হোৱাৰ কাৰণে লোৱা হৈছে আৰু যিহেতু চামগুৰি বুলি ক'লে কিন্তু যি নৈ বা বিল বা জলাশয় তেওঁৰ এক উদাহৰণ আছে এনেকুৱা বহু কেইখন আছে আৰু তাৰ বাবে চামগুৰি যি মাছৰ আচলতে মাছটো আচলতে বেছি হোৱা পৰিলক্ষিত হয় আৰু পুৱাৰে পৰা চাওক যি চামগুৰি বিভিন্ন প্ৰান্তৰ যিসমূহ বজাৰ আছে বিল আছে জলাশয়সমূহ আছে তাত এনেধৰণে এতিয়া মাছেৰে ভৰ্তি বজাৰ ভৰি পৰা পৰিলক্ষিত হৈছে চাওক বিক্ৰেতাসকল আহিছে মাছসমূহ বিক্ৰী কৰিবলৈ আৰু যি গ্ৰাহকসকল আছে গ্ৰাহকসকলো আহিছে মোৰ তাত মাছ কিনিবৰ বাবে মোৰ লগত এই মুহূৰ্তত এই যি মাছৰ যিজন বিক্ৰেতা আছে আমি বিক্ৰেতাজনৰ ওচৰলৈ আহিছো আপোনাৰ ওচৰলৈ আহিছো যিহেতু চামগুৰিত যথেষ্ট বিল আছে জলাশয় আছে আপোনালোকে পুৱাৰ ভাগতে 4 বজাতে দেখিবলৈ পোৱা গৈছো মাছসমূহ লৈ আহিছে কেনেকুৱা ধৰণৰ মাছবোৰ বিক্ৰী কৰিছে কি মাছ আছে আমার তাত সব ধরনের মাছ আছে এতিয়া কাস্টমার আহা নাই রকি আছো কাস্টমার আহা নাই যেহেতু ৰাতিপুৱা হৈছে 4 বাজিছে কাষ্টমাৰ আহিব তথাপিও যথেষ্ট কাষ্টমাৰৰ যি গ্ৰাহক আচলতে গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে আপোনালোকৰ কি মাছ আছে আমার তাত ইয়াত শীতল আছে আৰি মাছ আছে বৰালি আছে ৰৌ আছে ভকুৱা আছে সব জাতের মাছ আছে কেজি মানে শীতলটো যেটো 5 কেজি 8 কেজি এটো 800 টাকা বেচিছো আর সৰু সাইজৰটো এটো 500 600 2 কেজি 3 কেজি সাইজৰ 2 কেজি 3 কেজি সাইজৰ শীতল এটো 500 600 টাকা বেচি আছো আর রৌটো 2 কেজি 1.5 কেজি ওজনৰ এটো 300 টাকা বেচি আছো আৰু আপোনাৰ ইয়াত সবতকে ডাঙৰ মাছ কিমান কেজি ওজনৰ আহিছে আমাৰ ইয়াত শীতল আহিছে 10 কেজি 12 কেজি আৰু বিকেট মাছ বুলি কয় এই যে এটো 15 কেজি লৈকে আহিছে নিশ্চিতভাৱে চাওক 10 পৰা 15 কেজি পৰ্যন্ত কিন্তু যি ইয়াৰ বৰমা বজাৰৰ যি পাইকাৰী বজাৰ আছিলে পাইকাৰী বজাৰত মাছ ইতিমধ্যে উপলব্ধ হৈছে আৰু যেহেতু মাত্ৰ এই কিছু সময় পূৰ্বে যি বজাৰখন আৰম্ভ হৈছে তাৰ বাবে কিন্তু যি বজাৰত যি আচলতে গ্ৰাহকসকল কিন্তু যথেষ্ট সময় বৰ্তমান সময়ত ওলাই অহা পৰিলক্ষিত হোৱা নাই যিহেতু 4 বাজিছে কিছু সময় পিছতে কিন্তু যিসমূহ গ্ৰাহক আছে আচলতে গ্ৰাহকসমূহ ওলাই আহিব তেওঁলোকে যি নিজৰ মন পছন্দৰ মাছটো ক্ৰয় কৰিবলৈ ওলাই আহিব আৰু আজি যিহেতু যি ভোগালী উৰুকাৰ নিশা একেলগে পৰিয়ালৰ সৈতে একেলগে খাবৰ বাবে আচলতে যিসমূহ গ্ৰাহক আছে গ্ৰাহকসমূহে কিনি নিব আৰু মাছসমূহ আৰু নি পেলাই একেলগে তেওঁলোকে যি আজি নিশাৰ যি তেওঁলোকৰ ভোজ ভাত সকলোৱে একেলগে খোৱা পৰিলক্ষিত হ'ব মোৰ লগত এই মুহূৰ্তত আৰু ইয়াৰে বিক্ৰেতাসকল আছে আমি বিক্ৰেতাসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম ইয়াতে দেখিবলৈ পাইছে বজাৰত তেওঁলোকে বহি লৈ তেওঁলোকে ইয়াতে আচলতে মাছসমূহ বিক্ৰী কৰি থকা পৰিলক্ষিত হৈছে মই আপোনালোকৰ ওচৰলৈ আহিছো যিহেতু চামগুৰি বৰমাৰ এখন ডাঙৰ মাছৰ এখন পাইকাৰী বজাৰ কি ক'ব মাছ কেনেকুৱা ওলাইছে মাছটো ভালেই ওলাইছে ডাঙৰ মাছ ওলাইছে গ্ৰাহকটো আহিছে প্ৰচুৰ পৰিমাণে গ্ৰাহক আহিছে যিহেতু বছৰৰ এইটো দিনৰ কাৰণে কিন্তু সকলো বাট চাই থাকে যিসমূহ মাছ বিক্ৰেতাসকলে হওক বা আপোনালোকে হওক মাছখিনি বিক্ৰী কৰিবৰ বাবে গ্ৰাহক আহিব যিহেতু ভোগালী উৰুকা আজি কি ক'ব সেই হিচাপেতো মাছো যথেষ্ট আহিছে আৰু গ্ৰাহকো যথেষ্ট আহিছে ক'ৰ বিলৰ পৰা মাছ আহিছে এইটো ধৰি লওক বিলতকে আমাৰ ফিচাৰী মাছহে বেছি আহে ফিচাৰী মাছ বেছি আহে বিল থাকিলেওতো আমাৰ ইয়াত বিলৰ মাছটো কমে আহে ফিচাৰী মাছটো বেছি আহে
নিশ্চিতভাৱে চাওক ৰাতিপুৱাৰে পৰা যি মই ইতিমধ্যে আপোনালোকক জনাইছো যি NKTV দৰ্শকসকল আছে NKTV দৰ্শকসকলক আমি জনাইছো যে ৰাতিপুৱাৰে পৰা যি চামগুৰি যি বৰমাৰ যি পাইকাৰী মাছৰ বজাৰ আচলতে পাইকাৰী মাছৰ বজাৰত এনেধৰণে যি যথেষ্ট যি মাছ বিক্ৰেতা আছে মাছ বিক্ৰেতাসকল আহিছে তেওঁলোকৰ মাছ বিক্ৰীসমূহ বিক্ৰী কৰিব পাৰে আৰু যথেষ্ট গ্ৰাহকো আহিছে আৰু গ্ৰাহকসকলো আহি লৈ পেলাই তেওঁলোকৰ যি মনৰ পচন্দৰ মাছসমূহ আছে মাছসমূহ ক্ৰয় কৰা পৰিলক্ষিত হৈছে আৰু এটা কথা ক'ব লাগিব যে যিহেতু আজি ভোগালী উৰুকা আৰু লগে ভাগে এসাঁজ খাবৰ বাবে এনেধৰণে এতিয়া মাছৰ বজাৰত কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসমূহ মাছৰ বজাৰ আছে মাছৰ বজাৰসমূহত এনেধৰণে ভিৰ কৰা গ্ৰাহকসকলে দেখিবলৈ পোৱা গৈছে।